নমস্কাৰ দুপৰ সংবাদ ষ্টুডিঅ'ত প্ৰস্মিতা গোস্বামী প্ৰধানমন্ত্ৰীৰ আগমনৰ প্ৰাকখনত মৰাণত ভাৰতীয় বায়ুসেনাৰ ব্যাপক প্ৰস্তুতি চলিছে মৰাণৰ ইএলএফত অৱতৰণ কৰিলে ইখনৰ পিছত সিখনকৈ যুঁজাৰু বিমান ইএলএফ যুক্ত মৰাণ বাইপাছত অৱতৰণ কৰিলে সুখয় হাৰকিউলিছকে ধৰি কেইবাখনো যুঁজাৰু বিমান তথা হেলিকপ্টাৰ 14 ফেব্ৰুৱাৰীত দিল্লীৰ পৰা চাবুৱাত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী পুৱা 7:15 দিল্লীৰ পৰা উৰা মাৰিব প্ৰধানমন্ত্ৰীয়ে পুৱা 9:50 চাবুৱাৰ এয়াৰফিল্ডত উপস্থিত হ'ব আৰু পুৱা 10 বজাত চাবুৱাৰ পৰা মৰাণলৈ ৰাওনা হ'ব প্ৰধানমন্ত্ৰী 14 ফেব্ৰুৱাৰীত মৰাণত অনুষ্ঠিত হ'ব এয়াৰ শ্ব' মৰাণৰ এয়াৰ শ্ব'ত ভাগ ল'ব 16খনকৈ বিমানে মৰাণৰ ইএলএফত অৱতৰণ কৰিব কেইবাখনো যুঁজাৰু বিমানে ৰাফেল সুখয় যুঁজাৰু বিমানে ভাগ ল'ব এয়াৰ শ্ব'ত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত হ'ব 30 মিনিটৰ এয়াৰ শ্ব' মৰাণৰ পৰা গুৱাহাটীলৈ আহিব প্ৰধানমন্ত্ৰী গুৱাহাটীত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব নতুন দলং আৰু মুকলি কৰিব গুৱাহাটী উত্তৰ গুৱাহাটী দলং লাচিত ঘাটত অনুষ্ঠিত হ'ব দলং মুকলি অনুষ্ঠান প্ৰধানমন্ত্ৰীয়ে নিজে পৰিদৰ্শন কৰিব নতুন দলংখন মৰাণৰ ৰাজপথৰ পৰা গুৱাহাটীলৈ উৰা মাৰিব প্ৰধানমন্ত্ৰীৰ বিমান আৰু প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব গুৱাহাটী উত্তৰ গুৱাহাটী দলং লাচিত ঘাটত অনুষ্ঠিত হ'ব দলং মুকলি অনুষ্ঠান প্ৰধানমন্ত্ৰীয়ে নিজে পৰিদৰ্শন কৰিব নতুন দলংখন অসমৰ লোক নিৰ্মাণ বিভাগে এই দলংখন নিৰ্মাণ কৰি উলিয়াইছে লাচিত ঘাটৰ পৰাই প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব IIMৰ অস্থায়ী চৌহদ প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব 100খনকৈ ই-বাছ লাচিত ঘাটৰ পৰা খানাপাৰালৈ আহিব প্ৰধানমন্ত্ৰী আৰু খানাপাৰাত বিজেপিৰ বুথ সন্মিলনত অংশগ্ৰহণ কৰিব মোদীয়ে সন্ধিয়া গুৱাহাটীৰ পৰা দিল্লীলৈ ৰাওনা হ'ব প্ৰধানমন্ত্ৰী এই মুহূৰ্তত আমি দেখুৱাইছো যে 14 ফেব্ৰুৱাৰীৰ দেশৰ প্ৰধানমন্ত্ৰীৰ আগমনক কেন্দ্ৰ কৰি এতিয়া বায়ুসেনাৰ ব্যাপক প্ৰস্তুতি চলাইছে মৰাণত চলিছে এই প্ৰস্তুতি য'ত ইএলএফত অৱতৰণ কৰিছে ইখনৰ পিছত সিখনকৈ যুঁজাৰু বিমান ইএলএফ যুক্ত মৰাণ বাইপাছত ইতিমধ্যে সুখয় হাৰকিউলিছকে ধৰি কেইবাখনো যুঁজাৰু বিমান তথা হেলিকপ্টাৰ এনেদৰে অৱতৰণ কৰিছে অৰ্থাৎ তেওঁলোকে প্ৰস্তুতি চলাই আছে যিহেতু 14 ফেব্ৰুৱাৰীত দিল্লীৰ পৰা চাবুৱাত উপস্থিত হ'বগৈ দেশৰ প্ৰধানমন্ত্ৰীগৰাকী পুৱা 7:15 দিল্লীৰ পৰা তেওঁ প্ৰধানমন্ত্ৰী উৰা মাৰিব আৰু 9:50 চাবুৱাৰ এই এয়াৰফিল্ডত তেওঁ উপস্থিত হ'ব আৰু 10 বজাত চাবুৱাৰ পৰা মৰাণলৈ ৰাওনা হ'ব মৰাণত হ'ব এয়াৰ শ্ব' 14 ফেব্ৰুৱাৰীত মৰাণত হ'ব এয়াৰ শ্ব' যাৰ বাবে এনেদৰে প্ৰস্তুতি চলাইছে বায়ুসেনা বিভাগে বায়ুসেনাৰ শক্তি প্ৰদৰ্শন এয়া ইখনৰ পিছত সিখনকৈ যুঁজাৰু বিমানে এনেদৰে অৱতৰণ কৰিছে এয়া প্ৰস্তুতি চলাই থকা হৈছে য'ত এয়াৰ শ্ব'ৰ বাবে এনেধৰণে প্ৰস্তুতি চলাইছে য'ত 16খনকৈ বিমানে মৰাণৰ ইএলএফত অৱতৰণ কৰিব এইখন ইএলএফত অৱতৰণ কৰিব এই 16খনকৈ যুঁজাৰু বিমানে যাৰ প্ৰস্তুতি ইতিমধ্যে অব্যাহত আছে আৰু এই যি অনুশীলন অব্যাহত আছে সেই অনুশীলন চাবলৈ হাজাৰ হাজাৰ লোকৰ ইতিমধ্যে আগমন হৈছে এই স্থলীলৈ মৰাণত আমি দেখুৱাইছোঁ এনেধৰণে এতিয়া ইএলএফত কেইবাখনো যুঁজাৰু বিমানে অৱতৰণ কৰিছে এয়াৰ শ্ব'ৰ বাবে তেওঁলোকে এয়া অনুশীলন অব্যাহত ৰাখিছে কিছুমান দৃশ্য এইখিনি মুহূৰ্তত আগবঢ়াইছোঁ বায়ুসেনা চলাই আছে এনেধৰণে প্ৰস্তুতি মৰাণত মজা আৰু এয়া কেতবোৰ দৃশ্য আবদ্ধ হৈছে নিউজ 18ৰ কেমেৰাত এক্সক্লুচিভ দৃশ্য আমি দেখুৱাইছোঁ ইখনৰ পিছত সিখনকৈ যুদ্ধ বিমান যিবোৰ আচলতে আমি প্ৰায় এনেধৰণৰ যুদ্ধ বিমানৰ যি ছবি সেয়া আমি চলচ্চিত্ৰ বা আন যিবোৰ আমাৰ যেতিয়া যুদ্ধ অব্যাহত থাকে সেই সময়ছোৱাত দেখিবলৈ পোৱা যায় কিন্তু ইমান ওচৰৰ পৰা এনেধৰণৰ যুদ্ধ বিমান চাবলৈ হয়তো সৌভাগ্য নহয় কাৰোৰে গতিকে এনেধৰণৰ এই অনুশীলন যি চলি আছে সেই অনুশীলন চাবলৈ ইতিমধ্যে যথেষ্ট সংখ্যক লোক তালৈ অহা পৰিলক্ষিত হৈছে এনেধৰণে ইখনৰ পিছত সিখনকৈ যুঁজাৰু বিমান সুখয় ৰাফেল এনেধৰণে এই যুঁজাৰু বিমানে এতিয়া অনুশীলন অব্যাহত ৰাখিছে এয়াৰ শ্ব'ত 14 ফেব্ৰুৱাৰীত হ'ব এই এয়াৰ শ্ব' মৰাণৰ ইএলএফত এনেধৰণৰ এতিয়া এই প্ৰস্তুতি অত্যাধুনিক যুঁজাৰু বিমান চাবলৈ মৰাণৰ ইএলএফলৈ আগমন হৈছে যথেষ্ট সংখ্যক লোক আৰু এই এখন দেখুৱাইছোঁ য'ত এয়া ইখনৰ পিছত সিখনকৈ যুঁজাৰু বিমান এনেদৰে উৰিছে বা অৱতৰণ কৰিছে তাৰপিছতেই প্ৰস্তুতি তেওঁলোকে অব্যাহত ৰাখিছে লক্ষ্য 14 ফেব্ৰুৱাৰী য'ত এয়াৰ শ্ব' অনুষ্ঠিত হ'ব মৰাণত আৰু তাৰ বাবে এনেধৰণে ব্যাপক প্ৰস্তুতি অব্যাহত আছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকী আহিব অসমলৈ আৰু নিৰ্বাচনৰ প্ৰাকখনত এনেদৰে প্ৰধানমন্ত্ৰীৰ পুনৰ অসম আগমন আৰু প্ৰধানমন্ত্ৰীৰ এই আগমনক কেন্দ্ৰ কৰি এনেধৰণে ব্যাপক প্ৰস্তুতি চলিছে তেওঁ যিহেতু পোনপ্ৰথমেই যাব ডিব্ৰুগড়লৈ ডিব্ৰুগড়ৰ পৰা তেওঁ চাবুৱালৈ যাব
চাবুৱাৰ পিছতেই দেখিবলৈ পোৱা গ'ল যে তেওঁ এই এয়াৰফিল্ডত চাবুৱাৰ 9:50 এয়াৰফিল্ডত উপস্থিত হোৱাৰ পিছতেই মৰাণলৈ ৰাওনা হ'ব 10 বজাত আৰু মৰাণতে অনুষ্ঠিত হ'ব এই এয়াৰ শ্ব'। হয়, মৰাণৰ ৰাজপথত অৱতৰণ কৰিছে বিমান আৰু এয়া হৈছে সেই ৰাজপথ মৰাণৰ গছপুৰীয়াত ELF যুক্ত সেই ৰাজপথত এয়া বিমান অৱতৰণ কৰা পৰিলক্ষিত হৈছে আৰু অহা 14 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী মোদীয়ে এই পথছোৱা এই অত্যাধুনিক ৰানৱে উদ্বোধন কৰিব আৰু যাৰ পৰিপ্ৰেক্ষিতত আজি পৰীক্ষামূলকভাৱে বিমান অৱতৰণ কৰা পৰিলক্ষিত হৈছে আৰু এয়া ৰাজপথত আহি আছে সুন্দৰভাৱে এখন বিমান আৰু ইয়াকে লৈ ৰাইজৰ ব্যাপক উৎকণ্ঠা। আমি এই দৃশ্য দেখুৱাইছোঁ। এয়া হৈছে ৰাজপথ জৰুৰীকালীন অৱস্থাত অথবা আপাতকালীন অৱস্থাত এই পথছোৱা হৈ পৰিব ৰানৱে আৰু এই ৰানৱেক লৈ এতিয়া ৰাইজৰ মাজত ব্যাপক উৎকণ্ঠা আৰু এনেধৰণে এতিয়া ৰাজপথত দেখা গৈছে যুদ্ধ বিমান আৰু ইয়াকে লৈ দেখা গৈছে ৰাইজৰ ব্যাপক উৎকণ্ঠা আৰু কোৱাৰ প্ৰয়োজন যে ইতিমধ্যে এই ৰাজপথত 6খনকৈ বিমান অৱতৰণ কৰিছে আৰু 2খন হেলিকপ্টাৰ অৱতৰণ কৰিছে আৰু দেখা গৈছে ৰাইজো উৎকণ্ঠাৰে আছে, ৰাইজ চাবলৈ আগবাঢ়ি আছে। আপোনাৰ ওচৰলৈ আহিছোঁ। ইতিমধ্যে এখন এই ইমিডিয়েট এই মাত্ৰ এখন দেখিছে, আপোনালোকে সকলো ৰাইজে দেখিছে, এখন অৱতৰণ কৰিছে ৰানৱেত গৈ আছে। আপোনাৰ ওচৰলৈ আহিছোঁ, আপুনিও দেখিছে? দেখিছোঁ, হয়। খুব সুন্দৰ ঐতিহাসিক দিন বুলি ক'ব লাগিব আজি মৰাণবাসীৰ কাৰণে। আজি মানে আমাৰ ৰাজপথত যে আজি জেট প্লেন দেখিবলৈ পাইছোঁ। হয়, নিশ্চয়কৈ যুদ্ধকালীন অৱস্থাত অথবা জৰুৰীকালীন অৱস্থাত এই পথছোৱা হৈ পৰিব ৰানৱে আৰু দেশৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰতো এই পথছোৱাই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। আৰু সেয়ে দেখা গৈছে ইয়াকে লৈ প্ৰশাসনৰ ফালৰ পৰাও ব্যাপক তৎপৰতা আৰু বায়ুসেনাই এই সমগ্ৰ পথছোৱা কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতে ইয়াত সভাৰ বাবে অৰ্থাৎ 14 ফেব্ৰুৱাৰীৰ বাবে আয়োজন কৰা পৰিলক্ষিত হৈছে। আপোনাৰ ওচৰলৈ আহিছোঁ, কেইখন দেখিলে আৰু কি ক'ব বিচাৰিব? ৰাতিপুৱাৰ পৰা 5খনমান দেখিলোঁ। আচলতে মই ঘৰত আছিলোঁ, ঘৰত থাকোঁতে যেতিয়া আৱাজ শুনিলোঁ তাৰপৰা একদম মানে একো কথা নাই, পূৰা দৌৰি আহিছোঁ একদম চাবলৈ। আৰু এটা মৰাণবাসীৰ কাৰণে এটা ঐতিহাসিক দিন। কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰক আমি ইয়াৰ যোগেদি আপোনালোকৰ যোগেদি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু আমি চৰকাৰত মাত মাতি থাকোঁ চৰকাৰ দুৰ্নীতিভাৱে, কিন্তু আজি এই ঐতিহাসিক দিনটোৰ কাৰণে মই চৰকাৰক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, অসম চৰকাৰক আৰু কেন্দ্ৰীয় চৰকাৰক। আৰু ৰাতিপুৱাৰ পৰা 5খন দেখিলোঁ, মৰাণবাসীৰ কাৰণে এটা ঐতিহাসিক দিন। নিজৰ গাঁৱত পৰিছে, নিজৰ জেগা, খুব ভাল লাগিছে। হয়, নিশ্চয়কৈ উত্তৰ পূবৰ ভিতৰতে প্ৰথমটো এনেধৰণৰ ELF ফেচিলিটি থকা পথ আৰু এই পথছোৱা 14 ফেব্ৰুৱাৰীত উদ্বোধন কৰা হ'ব। প্ৰধানমন্ত্ৰী মোদীৰ বিমানত অৱতৰণ কৰিব আৰু ইয়াৰ পূৰ্বে আজি পৰীক্ষামূলকভাৱে অৱতৰণ কৰা হৈছে কেইবাখনো বিমান আৰু 2খনকৈ হেলিকপ্টাৰ আৰু ইয়াকে লৈ এতিয়া ৰাইজৰ মাজত ব্যাপক উৎকণ্ঠা আৰু মাত্ৰ কিছুখন অৰ্থাৎ আৰু মাত্ৰ 2টা দিন ইয়াৰ পিছতে সেই ঐতিহাসিক ক্ষণৰ সাক্ষী হ'বলৈ গৈ আছে ৰাজ্যবাসী। আৰু এনেধৰণেই এতিয়া সেই দিনটোৰ বাবে অপেক্ষা সমগ্ৰ ৰাজ্যবাসী আৰু বিশেষকৈ চাবুৱাবাসী মৰাণবাসী ৰাইজ অধীৰ আগ্ৰহেৰে বাট চাই আছে 14 ফেব্ৰুৱাৰী সেই দিনটোলৈ। মাজত মাত্ৰ 2টা দিন বাকী আছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ আগমনলৈ আৰু কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব, য'ত তেওঁ অসমলৈ আহিব। 30 মিনিটৰ সেই যি এয়াৰ শ্ব' উপভোগ কৰিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে, য'ত ৰাফেল চুখয় এই যুঁজাৰু বিমানসমূহে তাত এয়াৰ শ্ব'ত অংশগ্ৰহণ কৰিব আৰু তাৰপিছত মৰাণৰ পৰা তেওঁ গুৱাহাটীলৈ আহিব। গুৱাহাটীলৈ আহি তেওঁ নতুন এখন দলং মুকলি কৰিব, যিখন উত্তৰ গুৱাহাটী বহু প্ৰত্যাশিত যিখন দলং আছে, সেই দলংখনৰ বাবে ইতিমধ্যে উত্তৰ গুৱাহাটীবাসী ৰাইজে অধীৰ আগ্ৰহেৰে বাট চাই আছে। গতিকে সেই দলংখন মুকলি কৰিব 14 ফেব্ৰুৱাৰীত। লগতে এই এয়াৰ শ্ব'ত অংশগ্ৰহণ কৰিব বা উপভোগ কৰিব। তাৰপিছতে লাচিত ঘাটত এই দলং মুকলি অনুষ্ঠানত অংশ ল'ব দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু মৰাণৰ ৰাজপথৰ পৰা গুৱাহাটীলৈ উৰা মাৰিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু তাৰপিছতে মুকলি কৰিব এই উত্তৰ গুৱাহাটী দলং। তেখেত ৰাতিপুৱা 7:15 নতুন দিল্লীৰ পৰা যাত্ৰা আৰম্ভ কৰিব। 9:50 তেওঁ চাবুৱা এয়াৰফিল্ডত উপস্থিত হ'ব। তেওঁ 10টা বজাত চাবুৱাৰ পৰা মৰাণলৈকে আহিব আৰু মৰাণৰ যি আমাৰ ইমাৰ্জেঞ্চি লেণ্ডিং ফিল্ড বা এডভান্স লেণ্ডিং ফিল্ডত তেওঁ অৱতৰণ কৰিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়া
প্ৰথম ৰাস্তাত হাইৱেত নামিব আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়া নামি এখন আমি সৰু ষ্টেজ বনাইছোঁ তালৈকে তেখেতে যাব আৰু আধা ঘণ্টা সময়ৰ ভিতৰত 16খন বিমান কিছুমানে লেণ্ড কৰিব কিছুমান ওপৰত উৰিব ৰাফেল সুখোই এই গোটেই ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ যিমানখিনি বিমান আমি গুৱাহাটীত দেখিছিলোঁ গুৱাহাটীৰ এয়াৰ শ্ব'ত সেই গোটেইবিলাক বিমানে হয় আকাশৰ পৰা এটা এয়াৰ শ্ব' কৰিব আৰু তাৰ ভিতৰত কেইবাখনো ফাইটাৰ জেট ৰাস্তাত নামিব এসময়ত আপোনালোকে জানে যে গুৱাহাটী ডিব্ৰুগড় ৰাস্তাত গাড়ী যাব নোৱাৰিছিল গাত অমুক বহুত টিভিত নিউজ হৈছিলে যোৱা 2 বছৰ কিজানি টিভিত তাকে আমি দেখুৱাই আছিলোঁ তিয়কৰ ৰাস্তা অমুকৰ ৰাস্তা ফাইনেলি সেই ৰাস্তাত এতিয়া যুদ্ধ জাহাজ নামিব ইয়াৰ পিছত তেখেত 12:30 গুৱাহাটী এয়াৰপৰ্টলৈকে উভতি আহিব আৰু গুৱাহাটী এয়াৰপৰ্টত আহিবৰ কাৰণে তেওঁ বিমানবন্দৰত নাযায় মৰাণৰ ৰাস্তাৰ পৰাই তেওঁ উঠিব আৰু গুৱাহাটীলৈকে আহিব তেওঁ ডিব্ৰুগড় বিমানবন্দৰতো নাযায় চাবুৱাতো নাযায় হি উইল টেক অফ ফ্ৰম দ্য মৰাণ ELF by IF flight 130 C130 আৰু তেওঁ মৰাণৰ পৰাই পোনে পোনে গুৱাহাটীলৈকে আহিব সো এটা হিষ্টৰিক ডে হ'ব গুৱাহাটীত আহি তেখেতে প্ৰথম আমাৰ 1টাৰ পৰা 1:15 লৈকে গুৱাহাটী উত্তৰ গুৱাহাটী ব্ৰিজখন তেওঁ ইনগ্ৰেট কৰিব আৰু সমান্তৰালভাৱে তেওঁ ব্ৰিজখন নিজে চাব 6 আৰু 7 মাৰ্চত পুনৰ প্ৰধানমন্ত্ৰী অসমলৈ অহাৰ সম্ভাৱনা আছে চাহ শ্ৰমিকক ভূমি পট্টা প্ৰদানৰ অনুষ্ঠানত ভাগ লোৱাৰ সম্ভাৱনা 5000 চাহ শ্ৰমিকক প্ৰধানমন্ত্ৰীৰ হাতেৰে ভূমি পট্টা প্ৰদানৰ ইচ্ছা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী আহিব নোৱাৰিলেও গৃহমন্ত্ৰীৰ জৰিয়তে প্ৰদান কৰিব ভূমি পট্টা 5000 চাহ প্ৰধানমন্ত্ৰী ডাঙৰীয়া 14 ফেব্ৰুৱাৰীত গুৱাহাটীত আহিব সম্ভাৱনা আছে যে তেখেত 6-7 মাৰ্চত আকৌ অসমলৈ আহিব মোৰ মনত তেতিয়া ইচ্ছা আছে যে অন্তত 5000 চাহ শ্ৰমিকক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নিজৰ হাতেদি মাটিৰ পট্টা দিয়ক তাৰ পিছত আমি দি থাকিব পাৰিম সো দ্যাট উইল বি আনাদাৰ হিষ্টৰিকেল মোমেন্ট যে 5-6,000 টি গাৰ্ডেন শ্ৰমিকক গুৱাহাটীতে মাটি দিম প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ হাতেদি যদি আমি টি পট্টা দিব পাৰো কিবা কাৰণত যদি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ব্যস্ততা কাৰ্যসূচীত নহয়ও তেতিয়াও গৃহমন্ত্ৰী ডাঙৰীয়াৰ জৰিয়তে হলেও আমি প্ল্যান কৰিছো যে বিফোৰ 10th মাৰ্চ আমি এটলিষ্ট 5 to 20,000 কাৰণ আমাৰ জ্যোতি বিষ্ণু কলা মন্দিৰত 5000 ধৰে কাৰণে মই 5000 কৈছো কিন্তু বাই 6-7 মাৰ্চ আমি অন্তত 20000 মান শ্ৰমিকক মাটিৰ পট্টা দিয়াৰ পৰিবেশলৈকে আমি লৈ যাম আৰু আজি ৰাজ্য চৰকাৰ নিযুক্তিৰ প্ৰদান অনুষ্ঠান অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধিকাৰ ভিত্তিক 185 গৰাকীৰ প্ৰাৰ্থীলৈ নিযুক্তি পত্ৰ বিভিন্ন বিভাগৰ অধীনস্থ পদৰ বাবে 1694 গৰাকী প্ৰাৰ্থীক প্ৰদান কৰিব নিযুক্তি পত্ৰ খানাপাৰা জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত নিযুক্তি প্ৰদান অনুষ্ঠান পোনপটীয়া সম্প্ৰচাৰ বেলু তাৰ পিছৰ পৰাই আমাৰ অসমত একাংশ বুদ্ধিজীৱী আৰু সোশ্যাল মিডিয়া আমি অসমক নেপাল কৰি দিম অসমক আমি বাংলাদেশ কৰি দিম এই ধৰণৰ নেৰেটিভ এটা আৰম্ভ হ'ল কিন্তু সেই নেৰেটিভটো আৰম্ভ হোৱাৰ পিছত কোনো যুৱক যুৱতীয়ে ৰাস্তাত কিয় ওলাই নাহিলে তাৰ একমাত্ৰ কাৰণ হ'ল
নেপালত চৰকাৰী চাকৰি বিনামূলীয়াকৈ নাপায়, অসমত চৰকাৰী চাকৰি পঢ়ি পাই, ইয়াত টকা দিব নালাগে। আমাৰ ল'ৰা ছোৱালীয়ে অনুভৱ কৰিলে যে বাংলাদেশ আৰু নেপালত হতাশাৰ যি কাৰণ, সেই কাৰণ অসমত উপলব্ধ নাই। চৰকাৰে ল'ৰা ছোৱালীক পঢ়িব সুবিধা দিছে, নিযুত মইনা, নিযুত বাবু, এডমিশ্যন দিছে, চাকৰি বিনামূলীয়াকৈ কৰিছে, মেৰিটত কৰিছে। কোনো মানুহে এটা প্ৰশ্নও কৰিব নোৱাৰে যে এই এপইণ্টমেণ্টত এটা খেলি মেলি আছে। এই গোটেইবোৰ এপইণ্টমেণ্টত আমি খেলি মেলি কৰিব পাৰিলোহেঁতেন, কিন্তু আমাৰ এটা কমিটমেণ্ট আছিলে যে এই 5 বছৰত আমি অসমখনক পৰিৱৰ্তন কৰিম, এটা অন্ধকাৰৰ কলীয়া ডাৱৰৰ পৰা আঁতৰাই আমি সূৰুজৰ প্ৰভাতী কিৰণ আনিম। আজি আপোনালোকে চাব যে মই যেতিয়া কোনোবা জাগাত কৰবালৈকে যাওঁ, ল'ৰা ছোৱালীৰ দাবীবোৰ পৰিৱৰ্তন হৈ গ'ল। যোৱাকালি মই বঙাইগাঁৱত গৈছিলো, হেলিপেডত নামিলো, বাহিৰত 40-50 জন ল'ৰা থিয় হৈ আছে, হুলস্থুল কৰি আছে, মোক লগ পাব লাগে। চিকিউৰিটিয়ে গাড়ীৰ পৰা নামিব, অবভিয়াছলি হাক দিয়ে। তথাপিতো যিহেতু ল'ৰাখিনিয়ে হুলস্থুল কৰি আছে, মই ক'লো গাড়ী ৰখা, নামো। আগবাঢ়ি আহিলে, চিঞৰিব আৰম্ভ কৰিলে, ক'লে এজনে কওক। তেতিয়া ক'লে যে বঙাইগাঁও ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰে আমাক এই ফিল্ডখনত দৌৰিব নিদিয়ে। মই বোলো কি দৌৰিব নিদিয়ে, তহঁতৰ কি অসুবিধা হয়? নদৌৰিবি, ঘৰত শুই থাকিবি। বোলে ছাৰ পুলিচৰ ইণ্টাৰভিউ আছে নহয়, নদৌৰিলে চাকৰি ক'ৰ পৰা পাম? তাৰ মানে ল'ৰা ছোৱালীৰ মনত বিশ্বাসটো চাওক। মোক কোৱা নাই যে চাকৰিটো দিয়ক মামা। 40 জন ল'ৰাৰ এজনেও কোৱা নাই যে মামা মোক চাকৰিটো দিয়ক। ল'ৰা ছোৱালীখিনি কি সুধিছে? মোক দৌৰিবৰ সুবিধাটো কৰি দিয়ক। ই এটা কিমান ডাঙৰ ট্ৰান্সফৰ্মেশ্যন যে মনত জানে দৌৰিলেহে পাম। চিফ মিনিষ্টাৰে মোক চাকৰি দিব নোৱাৰে, মই দৌৰিব লাগে। আৰু মোৰ পৰা কি সুবিধা বিচাৰিছে? দৌৰাৰ সুবিধা বিচাৰিছে। এতিয়া ইট ইজ এ ডিফাৰেণ্ট থিং যে মানুহৰ চাইকলজিৰ পৰিৱৰ্তন হ'ব লাগিব। বঙাইগাঁও ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ কেইজনে ল'ৰা ছোৱালীকেইটাক দৌৰিব নিদিয়ে, কাৰণ আমাৰ এটা জেনেৰেশ্যনৰ মাইণ্ডছেট এতিয়াও চেঞ্জ হোৱা নাই যে আমি ল'ৰা ছোৱালীক সুবিধা দিব লাগিব। আৰু কেতিয়াবা কেতিয়াবা চৰকাৰৰ নিয়ম কি, আজি ময়ে বনাইছো, ময়ে ভাঙিম। ইফ ইট ইজ ফৰ দ্য ৱেলফেয়াৰ অফ আৱাৰ চিটিজেন, যদি আইন কাৰ কাৰণে হয়, আইনে যদি জনগণক কল্যাণ কৰে, সেই আইন পৰিৱৰ্তন কৰাৰ অধিকাৰ সংবিধানে আমাক দিছে। কিন্তু যদি আইনে জনগণৰ কল্যাণ নকৰে, সেই আইন ঠিক আছে। কেইদিনমান আগতে আমাৰ পুলিচৰ ৰিক্ৰুটমেণ্ট হ'ল, আমি এজটো 1 বছৰ বঢ়াই দিলো। এটা বিশেষ কথা, ল'ৰা ছোৱালী আহিলে মোৰ ওচৰত, কিন্তু য'তে মই যাওঁ, ময়ো সময় পোৱা নাই, আজিয়ে একেলগে এডিশ্যনেল চিফ ছেক্ৰেটাৰীক কৈ দিছো, ময়ো পাহৰিয়ে থাকো। এইকেইদিন ল'ৰা ছোৱালীয়ে মোক লাগি আছে যে মামা পুলিচতটো 1 বছৰ বঢ়াই দিলে, SI টো 1 বছৰ বঢ়াই দিয়ক। কোনেও কিন্তু কোৱা নাই মোক চাকৰিটো দিয়ক। তেওঁলোকে মাত্ৰ অকণমান সুবিধা বিচাৰিছে যাতে আমি ৰিটেনত বহিব পাৰো, দৌৰিব পাৰো, পঢ়িব পাৰো। এইখন অসম আগত তেনেকুৱা নাছিল। মই 2001 চনৰ পৰা MLA আছিলো। সুবিধা পালে মানুহে ক'ব যে ছাৰ পাৰ্টিক কিমান লাগে কওক, মই দিম। ছাৰ মই বহুত দিন আপোনালোকৰ লগত কাম কৰি আছো, চাকৰি দিয়ক। দেউতাক মাকে আহিব, মই ইমান দিন পাৰ্টি কৰিলো, ল'ৰাজনক চাকৰি নিদিয়ে। এতিয়া আমাৰ বিজেপিৰ ফেমিলি বিলাকৰ অৱস্থা কি হৈছে? মাক বাপেকে গালি দিয়ে, তহঁতি পাৰ্টি কৰ, চাকৰি এটা ল'ব নোৱাৰ। আৰু ল'ৰা ছোৱালীয়ে আমাক এইটোকে কয়। লাহে লাহে আমাৰ পাৰ্টিটো আমি মানসিকতাৰ সলনি কৰিছো যে পাৰ্টি কৰিলে চাকৰি নাপায়। প্ৰথম দিনাই দেউতা মাক কবি যে পাৰ্টি আৰু চাকৰি দুটা বেলেগ ব্যৱস্থা।
যিটো পৰিৱেশ আছিল এই পৰিৱেশবিলাক আমি লাহে লাহে অসমত বদলাবৰ কাৰণে আৰম্ভ কৰিলোঁ এতিয়া আমি ট্ৰেন্সফাৰত বদলাব আৰম্ভ কৰিলোঁ আগতে নতুন এটা আছিলে যে চাকৰি পালোঁ পইচা দি পালোঁ পইচা নাপালোঁ পালোঁ দ্বিতীয়তে আমি লাগি গ'লো যে আমাৰ ট্ৰান্সফাৰ কৰিব লাগে এতিয়া আমি ট্ৰান্সফাৰটো যুৱক যুৱতীক দি দিলোঁ যে কম্পিউটাৰত আপুনিও এপ্লাই কৰক তমুকেও কমপ্লেইন কৰক যেনেকৈ study.com-ত বিয়াৰ মেক্স ফিক্সিং হয় তেনেকৈ ট্ৰান্সফাৰৰ আৰু ফিক্সিংটো কম্পিউটাৰতে হৈ যাব আমি একো চুব নালাগে এতিয়া আমি লাহে লাহে কৰি আছোঁ যে ট্ৰান্সফাৰ পোষ্টিঙৰ পাৱাৰটোৱে আমি অফিচাৰসকলৰ পৰা উইথড্ৰ কৰি দিম যি কৰিব অকল মাত্ৰ কম্পিউটাৰে কৰিব মই যোৰহাটত যাব লাগে মই গোৱালপাৰাত আছো গোৱালপাৰা যোৰহাটত থাকাজনে ক'ব মই গোৱালপাৰাত যাব লাগে নিজৰ ভিতৰতে মিলা মিছা কৰি ট্ৰান্সফাৰ কৰি লওক চৰকাৰৰ কোনো কাম নাই খালি চৰকাৰৰ যদি কিবা দায়িত্ব থাকে প্ৰজেক্ট থাকে পাব্লিক ইণ্টাৰেষ্টত চৰকাৰে ট্ৰান্সফাৰ কৰিব পাৰিব তাৰ মানে চাকৰি টকা লোৱা দোকানখন বন্ধ হ'ল এইবাৰ ট্ৰান্সফাৰত টকা লোৱা দোকানখনো আমি কমপ্লিট বন্ধ কৰি দিব আৰম্ভ কৰিছোঁ যাতে আমাৰ ৰাজ্যখন এটা নতুনত্বলৈকে যাব পাৰে আৰু মই বিশ্বাস কৰোঁ সদায় আমি গভৰ্ণমেণ্ট চাকৰি 5 বছৰত 1.5 লাখ দিব নোৱাৰোঁ এইটো সম্ভৱো নহয় আৰু তেনেকুৱা প্ৰতিশ্ৰুতি দিয়া উচিতো নহয় কিন্তু মই বিচাৰোঁ যে অন্তত নেক্সট 10 years যুৱক যুৱতীসকলক যাতে মানুহক আমি কনষ্টেণ্ট ইনস্পাইৰেশ্যন দিব পাৰোঁ যে চাকৰিৰ ৰাস্তা খোলা থাকিব আমি ডেফিনেটলি অহা 5 বছৰো আমি 1 লাখ চাকৰি দিম বেছিয়ে দিম তাত অলৰেডি মই ইলেকশ্যন হোৱাই নাই অলৰেডি মই প্লেনিং আৰম্ভ কৰিছোঁ যে নেক্সট 5 yearsতো আমি কেনেকৈ 1 লাখ 1.5 লাখ চাকৰি আৰু দিব পাৰোঁ কেনেকৈ আমি দিব পাৰোঁ ভেৰি চিম্পল আমাৰ অসমত বহুত দিন নিযুক্তি দিব পৰা নাছিলে তাৰ কাৰণে আমাৰ মানুহ উই হেভ আমি এটা এজিং ডিপাৰ্টমেণ্ট আছিলোঁ নতুন নাছিলে কাৰণ এপইণ্টমেণ্টেই নহয় এই যে নতুন কৰ্মচাৰী বিষয়াখিনি যোগ কৰাৰ পিছতহে এতিয়া আমাৰ অফিচত ডেকা ল'ৰা দেখা পোৱা গৈছে আগতে 45, 40, 50 yearsৰ ওপৰেৰে কৰ্মচাৰী বেছি আছিলে এতিয়া আমি এটা প্লেন অফ একশ্যন ওলাইছোঁ যে কিমান মানুহ ৰিটায়াৰমেণ্ট হ'ব কিমান আমাক নতুন পোষ্ট লাগিব যেনেকৈ আমি PPAPP আজি নতুন পোষ্ট ক্ৰিয়েট কৰি দিলোঁ যেনেকৈ কমাণ্ডো বেটেলিয়ন আমি নতুনকৈ ক্ৰিয়েট কৰি দিলোঁ ফৰেষ্ট বেটেলিয়ন কেনেকৈ ক্ৰিয়েট কৰি দিলোঁ তেনেকৈ ৰিটায়াৰমেণ্ট আৰু নতুন ক্ৰিয়েশ্যন লৈ অহা 5 বছৰতো মোৰ মনত বিশ্বাস আছে মই 1.5 লাখ চাকৰি আৰু ল'ৰা ছোৱালীক দিব পাৰিম আৰু লাহেকৈ আফটাৰ 10 years 5 years গ'ল 5 years গ'ল লাহেকৈ আমাৰ চাকৰিৰ ব্যৱস্থাৰ পৰিৱৰ্তন হ'ব কাৰণ ইন দি মিন টাইম অসমক আমি উদ্যোগীকৰণৰ ৰাস্তালৈকে লৈ গৈ আছোঁ আজি চাপৰত 50,000 কোটি টকা ব্যয়েৰে থাৰ্মেল পাৱাৰ প্লেণ্ট হ'ব জাগিৰোডত 30,000 কোটি টকাৰে আমাৰ ছেমি কণ্ডাক্টৰ আৰম্ভ হৈছে নুমলীগড়ত 30,000 crores ইনভেষ্টমেণ্টেৰে আমাৰ এক্সপানশ্যন আৰম্ভ হৈছে আৰু নামৰূপত ইউৰিয়া এমোনিয়া 12 লাখ মেট্ৰিক টন 12,000 কোটি টকা ইনভেষ্টমেণ্ট আৰু অহা 5 বছৰত বঙাইগাঁও ৰিফাইনেৰী এক্সপানশ্যনকে ধৰি বাঁহৰ পৰা ইথানেল মিথানেল মোবাইল ফেক্টৰী মোবাইল মেনুফেকচাৰিং টেলিভিশ্যন মেনুফেকচাৰিং মটৰ গাড়ী মেনুফেকচাৰিং আৰু মোৰতো ইচ্ছা আছে যে অসমত এৰোপ্লেন বনোৱা ফেক্টৰীও আমি আনিব লাগিব গুৱাহাটী এয়াৰপৰ্টত উইদিন 1 year এৰোপ্লেন মেৰামতি কৰা আৰম্ভ হ'ব যাক আমি MDO বুলি কওঁ কিন্তু আমাৰ লক্ষ্য যে আমি বনোৱাও আৰম্ভ কৰিব লাগিব আৰু মই বিশ্বাস কৰোঁ যে নেক্সট 5 yearsত আমি
অসমত বহুত ইনভেষ্টমেণ্ট আনিব পাৰিম চৰকাৰী কৰ্মচাৰীয়ে নিজে চাকৰি ৰিজাইন দি উদ্যোগলৈকে যাব কাৰণ চৰকাৰৰ দৰমহাৰ এটা লিমিটেশ্যন আছে তাতে দৰমহা ডেফিনেটলি আজি যেনেকে দিল্লী কৰ্ণাটক মহাৰাষ্ট্ৰত মানুহে গভৰ্ণমেণ্ট চাকৰি নিবিচাৰে এআই বা আন ধৰণৰ কাম কাজত জড়িত হৈ এটা বৰ্গই চিন্তাই নকৰে যে আমি গভৰ্ণমেণ্টত এপ্লাই কৰিব লাগে গভৰ্ণমেণ্ট চাকৰি কৰ্ণাটক মহাৰাষ্ট্ৰত সেইসকল ল'ৰা ছোৱালীহে কৰে যে যোনে ভাবে যে আমাৰ তাত ইনিচিয়েটিভ নাই আমি যেনে তেনে কিবা তাত সোমাই থাকো যি ল'ৰা ছোৱালীৰ ইনিচিয়েটিভ আছে তেওঁলোকে দে প্ৰিফাৰ যে আমি গভৰ্ণমেণ্ট চাকৰিত জইন নকৰো আমি ইণ্ডাষ্ট্ৰীত জইন কৰিম নিজে ব্যৱসায় কৰিম সমান্তৰালভাৱে যোৱাকালি মই বঙাইগাঁৱত গৈছিলো আজি মই নলবাৰীত যাম অসমৰ ল'ৰা ছোৱালীক উদ্যোগী কৰি গঢ়ি তুলিবৰ বাবেও এতিয়া আমি 2 লাখকৈ টকা দি আছো বেংকৰ লোনৰ লগত তেওঁলোকক লিংক আপ কৰি দি মুদ্ৰা আদি লোনৰ লগত 10 লাখ 15 লাখলৈকে উইদাউট মৰ্টগেজ পায় এতিয়া আমাৰ সেমি কণ্ডাক্টৰত টাউনশ্বিপ হ'ব টাউনশ্বিপ হলে দোকান লাগিব ইলেক্ট্ৰিচিয়ান লাগিব পামলাৰ লাগিব টেইলৰ লাগিব সাপৰত আমাক 300খন ট্ৰাকেই লাগিব কয়লা ফেক্টৰীলৈকে আপ এণ্ড ডাউন কৰিবৰ কাৰণে এইবাৰ আমি এটা অসম চৰকাৰে ইনিচিয়েটিভ লৈছো যে উদ্যোগৰ লগত জড়িত যিবিলাক সেৱা সেই সেৱাবিলাকৰ কাৰণে আমি ল'ৰা ছোৱালীক দিম যাতে আমাৰ ল'ৰাই জেচিবি কিনিব পাৰে আমাৰ ল'ৰাই ট্ৰাক কিনিব পাৰে আমাৰ ল'ৰাই দোকান দিব পাৰে অসমৰ বাহিৰৰ পৰা যাতে কোনো নাহে আমি কৰা উদ্যোগত যিটো সেৱা খণ্ড হ'ব বা কমপ্লিমেণ্টাৰী সাৰ্ভিস হ'ব গোটেইবোৰ যাতে অসমীয়া ল'ৰা ছোৱালীয়ে কৰিব পাৰে আৰু আন্দোলন কৰি নহয় আমি এই ইণ্ডাষ্ট্ৰীৰ লগত ল'ৰাজনক কথা পাতিম যে বাবা তুমি ট্ৰাক এখন লোৱা 50% তোমাক লোন বেংকে দিব আমি 50% সাবসিডি দিম তুমি ধুনীয়াকৈ চলোৱা আৰু লোন আৰু সাবসিডি যেহেতু আমি দিছো 300 টকাৰ জায়গাত 400 টকা নুখুজিবা লাগিলে 300 টকাৰ জায়গাত 280 টকাত কৰা so that কোনো কথা নাই কোনো আন্দোলন নাই কোনো হুলস্থুল নাই এ সাইলেন্ট ৰিভলিউচন এটা নীৰৱ বিপ্লৱ আমি আৰম্ভ কৰিব খুজিছো 1.5 লাখ চাকৰি দিয়াটো ৰিভলিউচনৰ পিছতো নেপালে পাৰা নাই ৰিভলিউচনৰ পিছতো বাংলাদেশে পৰা নাই কিন্তু ৰাইজৰ আশীৰ্বাদত নীৰৱে অসমত আজি এই কামবিলাক আমি সুন্দৰকৈ কৰিব পাৰিছো বাট আমি এইটো ভাবি ল'ব নালাগে যে আমাক চাকৰি দিয়াটোৱে চৰকাৰৰ কাম আছে চৰকাৰী কৰ্মচাৰী সদায় কি হয় we are the bridge between the people and government আৰু আমি নিজে এন নহওঁ আমি নিজে লক্ষ্য নহওঁ আমি লক্ষ্য সাধনৰ এটা চালিকা শক্তি হওঁ যদি মুখ্য সচিব গৰাকীয়ে ভাবে যে সকলোৱে মোক মই চিফ সেক্ৰেটাৰী গতিকে সকলোৱে মোক সেৱা কৰিব লাগে ইট ইজ নট গভৰ্ণমেণ্ট গভৰ্ণমেণ্ট তেতিয়া হয় যে যেতিয়া চৰকাৰৰ নীতি নিৰ্দেশনা সামাজিক কামবিলাক আমি ডেলিভাৰী কৰিব পাৰোঁ আৰু গভৰ্ণমেণ্টখন দোকান নহয় যদি আমি দোকানে দিব ইচ্ছা আমি বাহিৰত দোকান দিম কিন্তু চৰকাৰৰ টেবুলত বহি এইটো ফাইল কৰিলে 50 টকা এইটো ফাইল কৰিলে 100 টকা যেনেকে আমি হোটেলত গলে চিকেন চাওমিন ইমান টকা এগ চাওমিন ইমান টকা ভেজিটেবল চাওমিন ইমান টকা আমাৰ মাজত এছাম কৰ্মচাৰী আছে তেওঁলোকৰ ৰেড কাৰ্ড লৈ বহি থাকে এইটো কাম কৰিলে এনেকুৱা এইটো কৰিলে এনেকুৱা কিন্তু যোৱা কেইটামান দিনত মানসিকতাৰ সলনি হৈছে কিন্তু তথাপিতো কাৰোবাৰ ঘৰত যদি পুলিচে কিবা কাৰণত ৰেড মাৰিছে এতিয়াও আমি লাখ লাখ টকা আমাৰ বিষয়া কৰ্মচাৰী ঘৰৰ পৰা এতিয়াও আমি পাওঁ একেবাৰে নোহোৱা হৈ যোৱা নাই
ডেট মিনছ ষ্টিল আমাৰ মাজত এনেকুৱা ব্যক্তি আছে যোনে এতিয়াও এই ধৰণৰ বেয়া কামবোৰ কৰি আছে বা কৰি থাকে ইম্পৰ্টেণ্ট থিং হ'ল যে এই বেয়া কাম কৰা অফিচাৰ টকা দি চাকৰি পোৱাৰ ভিতৰতে সীমাবদ্ধ থকা নাই বা টকা দি যিসকলে চাকৰি লৈছিল সেই কৰ্মচাৰীৰ ভিতৰত থকা নাই APSCৰ আটাইতকৈ ক্লিন নিযুক্তি পোৱা অফিচাৰেও দুৰ্নীতিত নমা শেহতীয়া উদাহৰণো আমি দেখা পাইছো মহিলাগৰাকীৰ মই নাম ল'ব খোজা নাই বাট আপোনালোকে নিজে শুনিছে বাট she was selected on the basis of complete merit তাৰ মানে মেৰিটত নিযুক্তিটোৱে একমাত্ৰ গ্যাৰেণ্টি নহয় যে আমি ভাল কৰি কাম কৰিম চাকৰি কৰাৰ পিছত কাৰোবাৰ ইনফ্লুৱেঞ্চত হওক বা কাৰোবাৰ প্ৰেৰণাতে হওক আমি লাহে 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 সোমাব নোখোজা ৰাস্তা এটাত আমি সোমোৱা আৰম্ভ কৰোঁ কিন্তু মই আপোনালোকক এটা কথা ক'ব পাৰোঁ দ্য ৱে আই সি ফিউচাৰ উইথ দ্য progress in social media people are enjoying a different kind of freedom আগতে মোৰ বিৰুদ্ধে কবৰ কাৰণে মানুহে সাহস নকৰিব যে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কেনেকৈ কম ক'লেই বা কোনে শুনিব বাট ফেচবুক টুইটাৰ ইনষ্টাগ্ৰাম হেজ গিভেন দেম এ ফ্ৰীডম ঘৰত বহিয়ে জিটি ফটোগ্ৰাফ লোড কৰিব পাৰিব ভিডিঅ' লোড কৰিব পাৰিব আৰু এই যিটো ব্যৱস্থা it will be more and more active in coming days আমি কি কৰো কি নাই খোৱা কি খাইছো কৰবাত বহিয়ে আমাক চাই থাকিব পাৰিব the way artificial intelligence আমাৰ কোৱান্টাম কম্পিউটাৰ যি ধৰণে টেকনলজি আপগ্ৰেডেশ্যন হৈছে হি বহুত দূৰৰ পৰা আমাক চাই থাকিব পাৰিব we are because আপোনালোকে যত চাকৰি কৰিছে you are here for next 30 years আৰু আমি যত আছো বা মোৰ বয়সৰ চৰকাৰী কৰ্মচাৰীসকল যত আছে they will exit কিন্তু 30 বছৰৰ ভিতৰত কিমান টেকনলজিক্যাল চেঞ্জ হ'ব পাৰে আপোনালোকে ভাবি লওক এখন কাগজ চায়ে গম পাব পাৰিব যে এই কাগজখনত গণ্ডগোল আছে যোৱা কালি আজি কেইদিনমান আগতে মই চিফ সেক্ৰেটাৰীক কৈছো যে আমাৰ জুনিয়ৰ ইঞ্জিনিয়াৰ এসিস্ট্যান্ট ইঞ্জিনিয়াৰ বিলাকে ডিআৰডিএত চাকৰি পালে এৰি দিলে ওয়াটাৰ ৰিসোৰ্সত চাকৰি পালে এৰি দিলে পিডব্লিউ বিল্ডিংত চাকৰি পালে এৰি দিলে অহা 21 ফেব্ৰুৱাৰীত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী CRPFৰ প্ৰতিষ্ঠা দিৱসত ভাগ ল'ব অমিত শাহে সৰুসজাত অনুষ্ঠিত হ'ব CRPFৰ প্ৰতিষ্ঠা দিৱস সৰুসজা চলি আছে CRPFৰ প্ৰতিষ্ঠা দিৱসৰ অনুশীলন CRPFৰ প্ৰতিষ্ঠা দিৱস উপভোগ কৰিব পাৰিব গুৱাহাটীবাসীয়ে 21 তাৰিখে আমাৰ অসমত আৰু এটা ডাঙৰ ফাংচন হ'ব গৈ আছে মই পিছত ভাল কৰি আলোচনা কৰিম CRPFৰ যিটো ৰেজিং ডে ইয়াত যেতিয়া এয়াৰ ফোৰ্সে প্ৰগ্ৰাম কৰিছিল এয়াৰ শো দ্যাট ওয়াজ দ্য ৰেজিং ডে অফ এয়াৰ ফোৰ্স 21 তাৰিখে CRPFৰ ৰেজিং ডে সৰুসজাই ষ্টেডিয়ামত হ'ব আপোনালোকে এতিয়া ৰিহাৰ্সেল চাব পাৰিব বহুত খুব ভাল তেওঁলোকে পেৰেড প্ৰেক্টিছ কৰি আছে আৰু 21 তাৰিখে গুৱাহাটীৰ মানুহে বা গুৱাহাটীৰ জনগণে CRPFৰ ৰেজিং ডে পেৰেডো চাবৰ কাৰণে পাৰিব which is a unique opportunity normally CRPF এ ৰেজিং ডে পেৰেড তেওঁলোকৰ শিবিৰৰ ভিতৰত কৰে খানাপাৰা গ্ৰুপ সেন্টাৰ মানে উইদিন দেয়াৰ কেম্পাছ কৰে প্ৰথমবাৰৰ কাৰণে ই ৰাইজক দেখুৱা হ'ব অমিত শাহ ডাঙৰীয়া নিজে উপস্থিত থাকিব of course GP Singh DG CRPF karne amar definitely we have advantage
এক ব্ৰেকিং নিউজ শ্ৰীভূমিৰ ৰামকৃষ্ণ নগৰত ভয়ংকৰ দুৰ্ঘটনা দলং ভাঙি চিংলা নদীত পৰিল 7খনকৈ বাহন 2খন অভাৰলোডেড ডাম্পাৰ 2খন অল্টো এখন বলেৰো পিকআপ এখন মেক্সিমো পিকআপ আৰু এখন বাইক নদীত পৰে দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে 4জনকৈ ব্যক্তি আনিপুৰ ৰামকৃষ্ণ নগৰ সংযোগী দলঙত এই ঘটনা সংকটজনক অৱস্থাত আহতসকলক ৰামকৃষ্ণ নগৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় বন্ধ হৈ পৰিছে আনিপুৰৰ ৰামকৃষ্ণ নগৰৰ যাতায়াত ব্যৱস্থা আৰু শ্ৰী ৰামকৃষ্ণ নগৰত এনেধৰণৰ এটা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে দৃশ্য দেখুৱাইছো শ্ৰীভূমি ৰামকৃষ্ণ নগৰত এই ঘটনা দলং ভাঙি চিংলা নদীত পৰিছে 7খনকৈ বাহন এখন দুখন হয় 7খনকৈ বাহন এনেদৰে দলং ভাঙি সৰি পৰিছে চিংলা নদীত 2খন অভাৰলোডেড ডাম্পাৰ 2খন অল্টো এখন বলেৰো পিকআপ আৰু এখন মেক্সিমো পিকআপ আৰু এখন বাইক নদীত সৰি পৰে এনেধৰণে দুৰ্ঘটনাত 4জনকৈ লোক গুৰুতৰভাৱে আহত হৈছে আনিপুৰ ৰামকৃষ্ণ নগৰ সংযোগী দলঙত এই ঘটনা সংকটজনক অৱস্থাত আহতসকলক ৰামকৃষ্ণ নগৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বন্ধ হৈ পৰিছে আনিপুৰৰ ৰামকৃষ্ণ নগৰৰ যাতায়াত ব্যৱস্থা গৰিষ্ঠ নদী জনাব শেহতীয়া খবৰ গৰিষ্ঠ এটা ভয়ংকৰ দুৰ্ঘটনা হয় ৰশ্মিতা নিশ্চয়কৈ এক ভয়ংকৰ দুৰ্ঘটনা কিয়নো এইখন দলঙৰে আচলতে যে আনিপুৰৰ পৰা আনিপুৰ কলে ভুল হ'ব কেৱল আনিপুৰ দুৰ্লভচৰা আৰু বিভিন্ন যি মিজোৰাম সীমান্তৱৰ্তী অঞ্চলৰ পৰা ৰামকৃষ্ণ নগৰ যোগাযোগ স্থাপন হৈ আছিল আৰু এইখন দলং চিংলা নদীৰ ওপৰত আছে আৰু দলংখন ভাঙি পৰি আচলতে বহু দিনৰ পৰাই এইখন দলঙৰ প্ৰশ্ন উত্থাপিত হৈ আছে যেন দলংখন অলপ দুৰ্বল হৈ পৰিছিলে আৰু যিসকল গাড়ী আচলতে অভাৰলোড গাড়ী চলে যি মাটি কঢ়িয়াই নিয়া লাল মাটি কঢ়িয়াই নিয়া ডাম্পাৰসমূহ আৰু যি বালি ইয়াতে আচলতে বালুৰ ব্যৱস্থা ব্যাপকভাৱে বালুৰ ব্যৱস্থা হয় এই বালু লৈ গৈ থকা অৱস্থাত ডাম্পাৰ যিবিলাক অভাৰলোড থাকে এইবিলাকৰ লৈ ভয় শংকিত হৈ আছিল ৰাইজ আৰু আজি এনে ঘটনা সংঘটিত হ'ল ডাম্পাৰৰ কাৰণে আচলতে যিখিনি আমি জানিব পাৰিছো দুটাকৈ ডাম্পাৰ আছিলে এইখন দলঙত লগতে আন গাড়ী আছিলে গতিকে দলংখন ভাঙি পৰে আৰু যে ইয়াতে 4জন লোক গুৰুতৰ আহত হৈছে যদিও ইমান কেইটা প্ৰায় 7খন বাহন তলত পৰিছে হয়তো ভগৱানৰ কৃপাত ইমান লোক আহত হোৱা নাই কিন্তু ভয়ানক ঘটনা আৰু ক'ব লাগিব যেন এইখিনি এলেকাৰ যে যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ গ'ল কেতিয়া দলং হৈ উঠিব কেতিয়া যোগাযোগ ব্যৱস্থা পুনৰ সচল হ'ব এয়ালৈ কিন্তু ৰাইজ শংকিত হৈ আছে ৰশ্মিতা হয় গৰিষ্ঠ কেতিয়া নিৰ্মাণ কৰা হৈছিল দলংখন দলংখন আচলতে যদি কোৱা যায় দলংখন বহু পুৰণি দলং অন্ততপক্ষে 30-40 বছৰ পুৰণি দলং হ'ব আৰু ইয়াৰ পাছত কিন্তু আৰু এবাৰ দুবাৰ এই দলংখন অলপ বিকল হৈছিলে ইয়াক যে ৰিপেয়াৰ কৰাৰ অৰ্থাৎ মেৰামতি কৰিবলগীয়া হৈ আছিল দলংখন পুৰণি হোৱাৰ বাবে এনেধৰণৰ এটা ঘটনা সংঘটিত হ'ল হয় নিশ্চয়কৈ ৰশ্মিতা আচলতে পুৰণি হোৱাৰ বাবে দলংখন এনেদৰে বিকল হৈ পৰিছে আৰু বিকল ক'লে ভুল ভয়ানক ঘটনা সংঘটিত হৈছে যদিও কপাল ভাল মানুহ ইয়াতে হয়তো দুখ হোৱা নাই কিন্তু যি ঘটনা যদি যি ছবি দেখা গৈছে ছবিত ভয়ানক ঘটনা কাৰণ 7-8টাকৈ বাহন ইয়াতে তলত পৰি গৈছে দলঙৰ ফাঁচি আছে 2-3টা ডাম্পাৰ গতিকে এটা ভয়ানক ঘটনা বুলি ক'ব লাগিব ৰশ্মিতা বৰ্তমান মেৰামতি চলি আছে বা কিমান সময় লাগিব বা যিহেতু যাতায়াত বৰ্তমান ব্যাহত হৈ পৰিছে আৰু বিকল্প কিবা যাতায়াতৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে প্ৰশাসনৰ তৰফৰ পৰা হয় নিশ্চয়কৈ এই খবৰ পাই কিন্তু যেন শ্ৰীভূমিৰ পৰা জিলা আয়ুক্ত সহ আৰু যি গড়কাপ্তানি বিভাগৰ যি বিষয়ববী আছে সকলোৰে ঘটনাস্থলীলৈ ৰৱানা দিছে আৰু বৰ্তমানে আচলতে মেৰামতি নহয় এতিয়া উদ্ধাৰ কাৰ্য চলি আছে যি বাহনসমূহ আছে এইবিলাকক উদ্ধাৰ কৰাৰ কাৰ্য চলি আছে আৰু যেতিয়া ঘটনা সংঘটিত হৈছে তেতিয়াই কিন্তু যিসকল আহত হৈছে আহতক লগে লগে স্থানীয় ৰামকৃষ্ণ নগৰ চিকিৎসালয়ত প্ৰেৰণ কৰা হৈছে যিমানখিনি জানিব পাৰিছো এই মুহূৰ্তত কিছু 2-3 জনক হয়তো শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হ'ব পাৰে বুলি গতিকে ঘটনা ভয়ানক আৰু প্ৰশাসনে ব্যৱস্থা লৈ আছে কি কৰা যায় যাৰ বাবে জিলাটো আমি যিমানখিনি জানিব পাৰিছো ঘটনাস্থলীলৈ ৰৱানা দিছে বুলি নিশ্চয়কৈ ধন্যবাদ জনাইছো গৰিষ্ঠ ফেব্ৰুৱাৰীত মুকলি হ'ব গুৱাহাটী উত্তৰ গুৱাহাটী নতুন দলংখন 3030 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে কুমাৰ ভাস্কৰ বাৰ্মা সেতুখন যাতায়াতৰ ক্ষেত্ৰত যুগান্তকাৰী এই দলঙে উত্তৰ পূব ভাৰতৰ যাতায়াতৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব 6 লেনযুক্ত দলংখন বহু উৎকণ্ঠাৰ অন্তত অৱশেষত এখন দলং ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ সমাপ্ত হ'ল কুমাৰ ভাস্কৰ বৰ্মা
সেতু এই দলংখন 2019 চনতে নিৰ্মাণ আৰম্ভ কৰিছিল আৰু নিৰ্মাণৰ দায়িত্ব লাভ কৰিছিল SP সিংলা নামৰ এটা প্ৰতিষ্ঠানে। আৰু মই আছোঁ উত্তৰ গুৱাহাটীৰ মাজগাঁৱত। উত্তৰ গুৱাহাটীৰ মাজগাঁৱৰ পৰা মাছখোৱালৈ এই 6 লেনযুক্ত দলংখন 2019 চনতে নিৰ্মাণ আৰম্ভ কৰি এতিয়া 14 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দলংখন শুভ উদ্বোধন কৰিব। তাৰ বাবে ইতিমধ্যে সকলো ধৰণৰ প্ৰস্তুতি শেষ কৰিছে নিৰ্মাণ প্ৰতিষ্ঠানে আৰু ইয়াতে উৎসাহী হৈ আছে এই দলংখনৰ লগত জড়িত বা দলংখনৰ শুভাকাংক্ষীসকল। আমি পোনে পোনে কথা পাতিম। কেনেকুৱা দলংখনক লৈ কি আশা কৰিছে বাৰু? আশা কৰিব লগা মানে আশা কৰা মতেতো আমি পালোৱেই, কিন্তু এতিয়া আমি ধন্যবাদ দিব লাগিব যে আমাৰ বহু পুৰণি আশা এটা পূৰণ হ'ল আৰু আমাৰ যাতায়াত উত্তৰ পাৰ দক্ষিণ পাৰ যাতায়াতৰ কাৰণে সুচল যাতায়াত ব্যৱস্থা এটা হ'ব আৰু সেইটোৰ কাৰণে আমি বহুত আনন্দিত। কি ক'ব, বহু কষ্ট কৰিবলগীয়া হৈছিল যাতায়াতৰ ক্ষেত্ৰত উত্তৰ গুৱাহাটীৰ ৰাইজে, আৰু এতিয়া এখন দলং ৰাইজৰ উদ্দেশ্যে উৎসৰ্গা কৰিব প্ৰধানমন্ত্ৰীয়ে। হয়, ধন্যবাদ আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো অভাৱনীয় মানে পূৰণ কৰিলে, যিটো আশা আছিল ৰাইজৰ দাবী আছিলে যে উত্তৰ গুৱাহাটী আৰু গুৱাহাটীৰ মাজত এখন দলং হোৱাৰ বাবে সঁচাকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই অভাৱ পূৰণ কৰিলে। তাৰ বিনিময়ত আমাৰ যিসকল উত্তৰ গুৱাহাটীৰ ৰাইজ তেখেতসকলৰ সুবিধাৰ্থে বহুত উপকৃত হৈছে। আমাৰ যিটো জাহাজৰ কমিউনিকেশ্যন আছিলে সেই কমিউনিকেশ্যনটো আমাৰ বতাহ ধুমুহা কুঁৱলীত হয়তো কাৰোবাৰ জীৱন প্ৰাণো গৈছিলে। সেই সকলৰ যিটো অসুবিধা আছিল সেই অসুবিধাবিলাক আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সমাধান কৰিলে। কেনেকুৱা লাগিছে বাৰু? আমি উত্তৰ গুৱাহাটীবাসী বহুত আনন্দিত, কাৰণ আমাৰ সপোনৰ দলংখন অহা 14 ফেব্ৰুৱাৰীত পূৰণ হ'ব গৈ আছে। সেইবাবে আমি মুখ্যমন্ত্ৰীক অশেষ ধন্যবাদ জনাইছোঁ। এই দলংখন ক'বলৈ গ'লে মাছখোৱাৰ পৰা গৌৰীপুৰলৈ 8.23 কিলোমিটাৰ আৰু এতিয়া যি মুকলি হ'ব সেই অংশটো হৈছে 1.24 কিলোমিটাৰ আৰু এই নদীৰ অংশটো এতিয়া মুকলি হ'ব, যিহেতু কিছু কাম এতিয়াও বাকী আছে। 8.4 কিলোমিটাৰৰ এই অংশটো মুকলি কৰিব আৰু ইয়াৰ পিছতে যাতায়াতৰ ক্ষেত্ৰত এটা বিশেষ পদক্ষেপ হ'ব বুলি সকলোৱে ধাৰণা কৰিছে। আৰু এনেদৰে এতিয়া উত্তৰ গুৱাহাটীৰ মাজৰ সেই দলঙে এটা যুগান্তকাৰী পদক্ষেপ ল'লে বুলি ক'ব লাগিব। সংশোধন কৰা হ'ব গৌৰৱ গগৈৰ SITৰ প্ৰতিবেদন। SITৰ প্ৰতিবেদনত অন্তৰ্ভুক্ত হ'ব গৌৰৱৰ সংবাদমেলৰ তথ্য। গৌৰৱ গগৈৰ সংবাদমেলত পোৱা গৈছে কিছু নতুন তথ্য। সংবাদমেলত দুটা কথা স্বীকাৰ কৰিছে গৌৰৱ গগৈয়ে। পত্নীয়ে পাকিস্তানৰ পৰা প্ৰত্যক্ষভাৱে দৰমহা লোৱাটো স্বীকাৰ কৰিছে। আমি গৌৰৱ পত্নীয়ে পাকিস্তানৰ পৰা পৰোক্ষভাৱে দৰমহা লোৱা বুলি কৈছিলোঁ। গৌৰৱ গগৈয়ে ডাইৰেক্ট পাকিস্তানৰ পৰা দৰমহা লোৱা বুলি কৈছে। ভিছা অবিহনে ৰাৱালপিণ্ডিলৈ যোৱা বুলি স্বীকাৰ কৰিছে গৌৰৱ গগৈয়ে। গৌৰৱ গগৈ ৰাৱালপিণ্ডিলৈ যোৱা কথাটো অন্তৰ্ভুক্ত হ'ব SITৰ প্ৰতিবেদনত। গৌৰৱ গগৈ ৰাৱালপিণ্ডিলৈ যোৱা তথ্য আমাৰ হাতত নাছিল। আমি সুধিলে গৌৰৱ গগৈ এইখিনি কথা নক'লেহেঁতেন। এটা এমেণ্ডমেণ্ট হ'ব, গৌৰৱ গগৈৰ প্ৰেছ কনফাৰেন্সখন SIT ৰিপৰ্টত ইনক্লুড কৰিব, কাৰণ ৰাৱালপিণ্ডিলৈকে যোৱা কথাটো তেওঁ আমাৰ লগততো নাছিলে। গতিকে এতিয়া SIT ৰিপৰ্টটো মডিফাই হৈ আছে, য'ত গৌৰৱ গগৈৰ প্ৰেছ কনফাৰেন্সখন তাত সোমোৱা হ'ব। তাতে তেওঁ দুটা কথা এডমিট কৰিলে যে ঘৈণীয়েকে পাকিস্তানৰ চেলাৰী লোৱাটো সঁচা, ডাইৰেক্টলি লোৱাটো। আমি কৈছিলোঁ ইনডাইৰেক্টলি লৈছে, থ্ৰু লিড ইণ্ডিয়া, লিড পাকিস্তান, লিড ইণ্ডিয়া, দেন কলবাৰ্ণ গগৈ। কিন্তু গৌৰৱ গগৈয়ে ক'লে নহয় ডাইৰেক্ট লৈছিল 1 মাহৰ। গতিকে সেইটো SITয়ে ইনক্লুড কৰিব। ছেকেণ্ড ইনক্লুড কৰিব যে মই ৰাৱালপিণ্ডি ডিষ্ট্ৰিক্টলৈকে গৈছিলোঁ, কিন্তু ভিছাত ৰাৱালপিণ্ডি নাছিলে, আৰু ৰাৱালপিণ্ডি ইজ দ্য হেডকোৱাৰ্টাৰ অফ পাকিস্তান আৰ্মি। গতিকে এই পইণ্টকেইটা এমেণ্ডমেণ্ট কৰি কালি বা পৰহি দিল্লীত পঠাই দিব। তেওঁক যদি সোধপোছ কৰিব মাতিলেহেঁতেন তেওঁ উকিলৰ লগত আহিলহেঁতেন, আৰু তেওঁৰ মুখেদি কেতিয়াও নোলালহেঁতেন যে তেওঁ ৰাৱালপিণ্ডিত গৈছে। কংগ্ৰেছত থকা সময়ছোৱাত মৌলানাৰ লগত মই বহুত ফটো উঠিছিলোঁ। মৌলানাৰ লগত মোৰ শতাধিক ফটো আছে। মই পূৰ্বৰ এখনো ফটো ডিলিট কৰা নাই। তৰুণ গগৈৰো তেনে ফটো বহুত আছে। গৌৰৱ গগৈ মুখ্যমন্ত্ৰীৰ বাংলাদেশৰ ফটো আপলোড কৰাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে মুখ্যমন্ত্ৰীয়ে। That person has come to Assam, visited Tarun Gogoi. He visited Koinadhara resident of Tarun Gogoi, and even Gaurav Gogoi visited him twice in a residence of Maskhowa. When I was in Congress, any Maulana, I have whole lots of photographs with Maulanas.
During the Congress period, it was a practice. We used to have a photographs. So what is wrong in that? Even Torun Gogoi, he visited Torun Gogoi's place also. Let Pawan Khera post that. They always tell you the half story. Let them deny that this person has not gone to Torun Gogoi's residence. So they only ask for self goals. Regularly, my photographs with Maulanas when I was in Congress is put up by social media with the Congress people. They are doing it. What is new on that? I have hundreds of photographs with Maulanas. And if Pawan Khera needs, I can supply few. I am the only one person which has not deleted my old post. And sometimes Congress dig old post. But I have kept my old picture in social media intentionally, so that after my death, people can see that how a person, how he was. Many people, when they joined BJP or Congress, they deleted their old post. I have not deleted. These are from my Facebook post only. And whenever I have gone to Bangladesh, I always post photograph. Why? What to hide? I went to Shah Jalal Dargah. I post photograph there. I used to go to Ajmer Dargah. I used to put photographs. I used to go to Nizamuddin Dargah. And today also, I have nothing against Sufism. I have gone to Ajanpi Dargah. So what is wrong in that? That means Congress is saying that BJP should not have any relationship with Muslim intellectual. What Pawan Khera wants to indicate? Let him tell me what he wants to mean. Then I'll answer him. আৰু এতিয়াৰ পৰা এমাহৰ ভিতৰতে চলাব পাৰিব উচ্ছেদ অসমৰ বনভূমি উচ্ছেদৰ বাবে এছচিৰ বিশেষ নিৰ্দেশনা উচ্ছেদৰ পূৰ্বে ৰাজ্য চৰকাৰে গঠন কৰিব লাগিব কমিটি থাকিব জিলা আয়ুক্ত আৰু জিলা বন বিষয়া উচ্ছেদৰ পূৰ্বে কমিটিখনে শুনিব উজৰ আপত্তি শুনি সিদ্ধান্ত দিব কমিটি সিদ্ধান্তৰ 15 দিনৰ ভিতৰতে চলাব উচ্ছেদ অভিযান এছচিৰ দুজনীয়া খণ্ডপীঠে মঙলবাৰে দিছিল গুৰুত্বপূৰ্ণ ৰায় উচ্ছেদৰ পিছত একাংশ বেদখলকাৰীয়ে এছচিত কৰিছিল আবেদন অসম চৰকাৰৰ উচ্ছেদৰ অধিকাৰ নাই বুলি কৰিছিল আবেদন বনভূমিৰ মাটি হলে চৰকাৰৰ উচ্ছেদৰ অধিকাৰ আছে এই পৰ্যন্ত 1,25,326 বিঘা বনভূমি বেদখলমুক্ত কৰা হৈছে জাজমেন্টটো ন্যায়মূৰ্তি আলোক আৰাধে দিয়ে কিন্তু লগত নৰসিংহা ন্যায়মূৰ্তি তেখেতো আছিলে গতিকেটো দুজনীয়া আদালতৰ এটা ৰায় ইয়াৰ ফলত আমাৰ অসমৰ ফৰেষ্টৰ এভিকশ্যনৰ ক্ষেত্ৰত মাজে মাজে আদালতৰ পৰা ষ্টে অৰ্ডাৰ যি আদিৰ সমস্যা আছিলে যেহেতু সুপ্ৰিম কোৰ্টৰ এইটো সুপ্ৰিম কোৰ্টে কোৱাৰ পিছত আৰু ইণ্ডিয়াত বেলেগ কোনো কথা নাথাকে এতিয়া আমাৰ কাৰণে গোটেই প্ৰসেসটো এটা ষ্ট্ৰীমলাইন হৈ গ'ল যে কমিটি এখন থাকিব কোনোবাৰ উজৰ আপত্তি থাকিলে কমিটিখনত দিব কমিটিয়ে যদি কয় যে নহয় এটো ফৰেষ্টৰে মাটি তেতিয়াহলে কোনো কথা নাই স্পিকিং অৰ্ডাৰ দি 15 দিনৰ ভিতৰত এভিকশন কৰিব পাৰিব আৰু কমিটিয়ে যদি কয় যে নহয় এটো ৰেভিনিউ ল্যান্ড তেতিয়াহলে ৰেভিনিউ অথৰিটিয়ে নেক্সট ষ্টেপ ল'ব এতিয়া আমি যিখিনি ফৰেষ্ট ডিপাৰ্টমেন্টে যিখিনিত উচ্ছেদ অভিযান হাতত লয় ইউজুৱেলি ফৰেষ্ট ল্যান্ডতে লয় আৰু আমাৰ ফৰেষ্ট ল্যান্ডৰ নটিফিকেশন আদি গুটেই থাকে এতিয়া গুৱাহাটী হাইকোৰ্টে আমাক সময় দিছিলে এমাহ যে আমি এমাহ সময় দিব লাগিব এভিকশনৰ কাৰণে সুপ্ৰিম কোৰ্টে ইয়াক 15 দিনলৈকে কলে যে 15 ডেজতে আমি কৰিব পাৰো যদি কমিটিজ অফ দা ভিউ দ্যাট a land by a মাটি আমাৰ এনক্ৰোচমেন্টত আছে বা ই ফৰেষ্টৰ মাটি হয় মই ভাবো যে ই এটা ল্যান্ডমাৰ্ক ডিসিশন অসমৰ কাৰণে অসমত বৃদ্ধি পাইছে চাহৰ উৎপাদন অসমৰ পৰা 4,000 কিলোগ্ৰাম চাহপাত ৰপ্তানি হৈছে অৰ্থডক্স চাহৰ 15% বৃদ্ধি পাইছে চলিত বছৰত অসমত 19 মিলিয়ন কেজি চাহৰ উৎপাদন বৃদ্ধি পাইছে চাহ উৎপাদনত বিশ্বত পুনৰ অসমে নেতৃত্ব দিয়াৰ পথত আগবাঢ়িছে বিগত 5 বছৰত অসমলৈ ঘূৰি আহিছে চাহৰ সোণালী সুদিন অসমত চাহ শ্ৰমিকক অতিৰিক্ত ভাত্তা দিয়াৰ বাবে মালিক পক্ষক আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে আজি আমাৰ
যিটো টি গাৰ্ডেনত প্ৰথমবাৰৰ বাবে অলপ আমি ডেভেলপমেণ্ট দেখিছোঁ, অলপ আমি বিকাশ দেখিছোঁ, বিগিনিং এটা, সেইটো মই শ্বেয়াৰ কৰিছোঁ। কাৰণ মই দেখিছোঁ যে অৰ্থডক্স টিত 10 টকা ছাবচিডি দিয়াৰ লগে লগে টি ইণ্ডাষ্ট্ৰীৰ বহুত মানুহে বিক্ৰী নোহোৱা চাহ আছিলে, কাৰণ চিটো ইণ্ডিয়ান মাৰ্কেট, এক্সপৰ্ট সদায় অৰ্থডক্স টি হয়। এতিয়া মানুহবিলাকে এক্সপৰ্টৰ ফালে গৈছে আৰু অসমৰ ইণ্ডিয়ান এক্সপৰ্টত কণ্ট্ৰিবিউশ্যন একদম জিৰ' হৈ গৈছিলে। এতিয়া আমি অন্তত ৰাজ্যবাসী গৌৰৱেৰে ক'ব পাৰিব যে আমাৰ চাহ বিদেশলৈকে যোৱা আৰম্ভ হৈছে। এণ্ড ইফ দিছ ট্ৰেণ্ড কণ্টিনিউ ফৰ নেক্সট 5-6 years আমাৰ কাৰণে আৰু ভাল হ'ব। ৰাজ্যৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা 821টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ'ব পৰীক্ষা। মুঠ 3,30,744 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব পৰীক্ষাত। কলা শাখাত অৱতীৰ্ণ হ'ব 2,47,865 গৰাকী। বিজ্ঞান শাখাত মুঠ 61,568 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। বাণিজ্য শাখাত মুঠ 19,806 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। বৃত্তিমূলক শাখাত অৱতীৰ্ণ হ'ব 1,505 গৰাকী পৰীক্ষাৰ্থী। আৰু শিৱসাগৰ জিলাৰ 28টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হৈছে পৰীক্ষা। জিলাখনৰ মুঠ 7,516 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ পৰীক্ষাত। ইয়াৰে 3,780 গৰাকী ছাত্ৰ আৰু 3,734 গৰাকী ছাত্ৰী। আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা আজিৰ পৰা আৰম্ভ হৈছে। শিৱসাগৰ জিলাৰ 28টাকৈ পৰীক্ষা কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত হৈছে। জিলাখনৰ মুঠ 7,516 গৰাকী পৰীক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হৈছে। ইয়াৰে 3,780 গৰাকী ছাত্ৰ আৰু 3,734 গৰাকী হৈছে ছাত্ৰী। শিৱসাগৰ সমষ্টিত বিজেপিৰ 12 গৰাকী প্ৰাৰ্থিত প্ৰত্যাশীৰ ভিতৰত এগৰাকী অন্যতম দাবীদাৰ প্ৰাক্তন বিধায়ক কুশল দুৱৰী। দলে টিকট দিলে জয়ী হ'ব পৰাকৈ শিৱসাগৰ সমষ্টিত কাম কৰি থকা বুলি দাবী কৰিলে কুশল দুৱৰীয়ে। ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতা হ'লেও কংগ্ৰেছৰ তৃণমূল কৰ্মীয়ে অখিল গগৈক সমৰ্থন নকৰে বুলি মন্তব্য কুশল দুৱৰীৰ। আনহাতে কুশল দুৱৰীয়ে টিকট লাভৰ সম্ভাৱনা অধিক হোৱাৰ বাবে বাৰে বাৰে হত্যাকাৰী আখ্যাৰে তীক্ষ্ণ বাক্যবাণেৰে প্ৰাক্তন বিধায়কজনক অখিল গগৈ আক্ৰমণৰ লক্ষ্য কৰি লৈছে বুলি মন্তব্য কৰিছে। আৰু ইয়াৰ লগতে সামৰিছোঁ দুপৰ সংবাদ। নমস্কাৰ।